ওয়েলকাম টু মাই এছএম ষ্টুডেণ্ট চেনেল। তো আজিৰ ভিডিঅ'ত মই তোমালোকক ষষ্ঠ শ্ৰেণীৰ তোমালোকৰ যিটো সমাজ বিচিত্ৰা কিতাপ আছিল, ঠিক আছে, তোমালোকৰ ছ'চিয়েল সায়েন্স, ঠিক আছে, সমাজ বিচিত্ৰা কি কৈছে ইয়াতে স্বদেশ বিদেশৰ সমাজ পৰিচয়, ঠিক আছে, তোমালোকৰ সমাজ বিজ্ঞান যিটো কিতাপ আছিল তাৰে তোমালোকৰ পাৰ্ট নম্বৰ 2 সময় মণ্ডল আৰু মানচিত্ৰ। তো মই তোমালোকক আজিৰ এই ভিডিঅ'টিত মই তোমালোকক এই পাঠটিৰ ভিতৰত তোমালোকৰ কি ভিতৰুৱা কোৱেশ্চন আছে, ঠিক আছে, তোমালোকৰ যিবোৰ পাঠভিত্তিক কোৱেশ্চন আছে অৰ্থাৎ তোমালোকৰ অনুশীলনী যিবোৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ অকল তোমালোকৰ পৰীক্ষাৰ বাবে চাবিচিয়া নহয়, কাৰণ তোমালোকৰ এই কোৱেশ্চনবোৰ বিগত ইয়াৰ্ছত আহি গৈছে। গতিকে এইবাৰ আমাৰ এই ভিতৰৰ কোৱেশ্চনবোৰ পঢ়িব লাগিব, কাৰণ আমাৰ বিগত ইয়াৰ্ছত এই কোৱেশ্চনবোৰ দিছে। গতিকে ৰিপিট এই কোৱেশ্চনবোৰ দিব পাৰে নিদিব পাৰে। গতিকে আমাক সতৰ্ক হৈ আমি ভিতৰৰ কোৱেশ্চনবোৰ পঢ়িব লাগিব, যাতে তোমালোকৰ ইউনিট টেষ্ট হওক, তোমালোকৰ ফাইনেল এক্সামতে ফুল মাৰ্কছ পোৱা। তাৰ কাৰণে মই তোমালোকক কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। মই তোমালোকক এই চেপ্টাৰটোৰ ভিতৰত যিবোৰ ভিতৰুৱা কোৱেশ্চন আছে, ভিতৰত তোমালোকৰ যি কোৱেশ্চন আছে, অতিৰিক্ত কোৱেশ্চন আছে, ঠিক আছে, কি কোৱেশ্চন ইম্পৰ্টেণ্ট আছে, তোমালোকৰ ভিতৰৰ পৰা আহিব পৰা কোৱেশ্চন কি আছে, এই সকলোবোৰ কোৱেশ্চন মই তোমালোকক আলোচনা কৰাই দিম, ঠিক আছে। তো তোমালোকে এটা কাম কৰা, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমাৰ এইটো সেকেন্ড চেপ্টাৰৰ লাষ্ট অনুশীলনী, দুটাই আমাৰ অনুশীলনী দি আছে। গতিকে ইমান ডাঙৰ এটা চেপ্টাৰত আমাৰ অকল মাত্ৰ দুটা অনুশীলনী দি আছে, মাত্ৰ দুটা। গতিকে আমাক ভিতৰৰ কোৱেশ্চনবোৰ পঢ়িব লাগিব, ঠিক আছে। ইয়াত আমাক প্ৰথম কোৱেশ্চন কি দিছে অনুশীলনী 1ত, কি কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম কোৱেশ্চন কি কৈছে যে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কি। তোমালোকৰ আৰু এটা কিতাপ আছে তোমালোকৰ, ঠিক আছে, এইটোৰ তোমালোকৰ সেকেন্ড ভাগ, ঠিক আছে, এইটোৰ বেলেগ এটা ভাগ সমাজ বিচিত্ৰা, কি কৈছে স্বদেশ বিদেশৰ সমাজ পৰিচয়, ঠিক আছে। এই চেপ্টাৰটিৰ এই কিতাপটোৰ তোমালোকৰ যিটো সেকেন্ড চেপ্টাৰত যিবোৰ কোৱেশ্চন আছিল, ঠিক আছে, তোমালোকৰ সেকেন্ড চেপ্টাৰত কি কোৱেশ্চন আছিল মই এই কোৱেশ্চনবোৰ তোমালোকক মই সলিউশন কৰি দিম, ঠিক আছে। তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। এইটো তোমালোকৰ সেকেন্ড চেপ্টাৰ, ঠিক আছে, তোমালোকৰ এইটো সেকেন্ড চেপ্টাৰ। এই কোৱেশ্চনবোৰৰ পৰা কিন্তু তোমালোকৰ এই কোৱেশ্চনবোৰৰ ভিতৰৰ পৰাই কিন্তু তোমালোকৰ ইউনিট টেষ্টত আহিব পাৰে, ঠিক আছে। সেইকাৰণে মই কৈছোঁ তোমালোকক সকলোবোৰ কোৱেশ্চনৰ উত্তৰ অৰ্থাৎ দুয়োটা কিতাপৰে যি তোমালোকৰ সেকেন্ড চেপ্টাৰ আছে দুয়োটা কিতাপত এই সকলোবোৰ কোৱেশ্চনৰ উত্তৰ মই তোমালোকক আজিৰ ভিডিঅ'টোত আলোচনা কৰাই দিম, ঠিক আছে। তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। তো প্ৰথমত মই তোমালোকক ভিতৰুৱা যিবোৰ কোৱেশ্চন আহিব পাৰে এইবোৰ মই তোমালোকক আলোচনা কৰাই দি আছোঁ, ঠিক আছে। তোমালোকে প্ৰথমে পাঠটোৰ সাৰাংশখিনি পঢ়িবা। তোমালোকে মই ইয়াতে তোমালোকক দি দিছোঁ, একেবাৰে চুটিকৈ দি দিছোঁ, ঠিক আছে। তোমালোকে এইটো পঢ়িবা। টাইম জোনটো তোমালোকে পঢ়িবা, সময় মণ্ডল, ঠিক আছে, এইটো তোমালোকৰ ভিতৰৰ কোৱেশ্চন, এইটো তোমালোকে পঢ়িবা, এইটো তোমালোকৰ আহিব পাৰে ভিতৰৰ কোৱেশ্চন হিচাপে, ঠিক আছে, এইটো পঢ়িবা। তাৰপিছত তোমালোকৰ এইফালে ইয়াৰ ভিতৰত তোমালোকৰ বহুতো এডিশ্যনেল কোৱেশ্চন আছে, তোমালোকে এইবোৰ পঢ়িবা, ঠিক আছে। আৰু এটা তোমালোকে পঢ়িবা মান সময়টো তোমালোকে পঢ়িবা, ষ্টেণ্ডাৰ্ড টাইম, ঠিক আছে, এইটো তোমালোকে পঢ়িবা, হাইলাইট কৰি দিয়া আছে ইয়াতে, তোমালোকে এইটো পঢ়িবা। তাৰপিছত তোমালোকৰ মানচিত্ৰ হ'ল, মানচিত্ৰ কি তোমালোকে এইটো পঢ়িবা ভিতৰৰ কোৱেশ্চন হিচাপে, ঠিক আছে, এইটো পঢ়িবা তোমালোকে। তাৰপিছত তোমালোকৰ এইফালে এটা পেৰাগ্ৰাফ চেঞ্জ কৰি দিছে যে এখন শুদ্ধ মানচিত্ৰ প্ৰস্তুত আৰু অধ্যয়ন কৰিবলৈ মূলতঃ চাৰিটা উপাদানৰ প্ৰয়োজন, ঠিক আছে। কি উপাদান? দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন, ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি তোমালোকৰ এইটো ভিতৰৰ কুৱেশ্যন, এডিশ্যনেল কুৱেশ্যন তোমালোকৰ এইটো আহিব, তোমালোকে লিখি ৰাখো, এইটো তোমালোকৰ আহিব যে এখন মানচিত্ৰ প্ৰস্তুত আৰু অধ্যয়ন কৰিবলৈ মূলতঃ চাৰিটা উপাদানৰ প্ৰয়োজন। সেই চাৰিটা কি দিশ, ঠিক আছে, উত্তৰ পূব, উত্তৰ দক্ষিণ পূব পশ্চিম আদি দিশৰ কথা কৈছে তোমালোকৰ ইয়াতে, দূৰত্ব, ঠিক আছে, ডিষ্টেন্সৰ কথা কৈছে, অৱস্থান লোকেশ্যনৰ কথা কৈছে, এইবোৰ তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। এইবোৰ তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট। অৱস্থান দি আছে, কি আছে সাংকেতিক চিহ্ন দিছে, ঠিক আছে, কনভেনশ্যনেল চিম্বলছ দি আছে, ঠিক আছে। আৰু তোমালোকৰ পাঠটিৰ শেষত তোমালোকৰ কি দি আছে ধাৰণা চিত্ৰ এটা দিয়া আছে। তাৰপিছত তোমালোকৰ দলগত কাৰ্য দি আছে, ঠিক আছে, ভাবি উলিওৱা, প্ৰয়োজনত জ্যেষ্ঠ বা শিক্ষকৰ সহায় ল'বা, ঠিক আছে। এইবাৰ তোমালোকৰ কেইটামান কুৱেশ্যন দিছে, তোমালোকৰ একেবাৰে শেষত মই তোমালোকক এইবোৰৰ উত্তৰ আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। তোমালোকৰ দলগত কাৰ্য তোমালোকৰ পেজ নম্বৰ 16 তোমালোকে ইয়াৰ পৰা চাবা, ঠিক আছে। দলগত আলোচনা কুৱেশ্যনটো কি দিছে আৰু তোমালোকে মনত ৰাখিবা যে এইবোৰে নহয়, মই তোমালোকক কিন্তু পাৰ্ট 1 অনুশীলনী পাৰ্ট 1 যিটো তোমালোকৰ কিতাপ আছে তাত তোমালোকৰ অনুশীলনী 1ত কি কুৱেশ্যন আছে, অনুশীলনী 2ত কি কুৱেশ্যন আছে, এইবোৰ আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা, ঠিক আছে। তোমালোকে দলগত কাৰ্যত যিটো তোমালোকৰ কুৱেশ্যন দি আছে ইয়াৰ উত্তৰ ইয়াতে দি আছে, তোমালোকে এইটো চাবা, ঠিক আছে। তোমালোকে এইটো চাই ল'বা, সমাধানটো তোমালোকে ইয়াৰ পৰা চাবা। আৰু তোমালোকৰ ভাবি উলিওৱা, ঠিক আছে, তোমালোকে পেজ নম্বৰ 16 বাহিৰ কৰিবা কিতাপত, ভাবি উলিওৱা দিছে, ঠিক আছে, প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা। ইয়াৰ এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকৰ ইয়াতে দি আছে, ঠিক আছে। এইটো তোমালোকৰ কুৱেশ্যন সমাধান তোমালোকৰ ইয়াতে দি আছে, ঠিক আছে। কি কৈছে দ্ৰাঘিমাৰ পাৰ্থক্য দি আছে তোমালোকৰ ইয়াত, সময়ৰ পাৰ্থক্য দি আছে তোমালোকৰ ইয়াত, ঠিক আছে। তোমালোকৰ যি কিতাপত সুধিছে তাৰ উত্তৰ ইয়াতে দি আছে, ঠিক আছে। তোমালোকে এইবাৰ লাহে চাবা, ঠিক আছে।
মুঠতে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা চেন্নাইৰ সময় এইটোও তোমালোকে চাবা আৰু এতিয়া মই তোমালোকক পাঠভিত্তিক কোৱেশ্যনবোৰ আলোচনা কৰাই দিম তো আমি অনুশীলনী 1 পৰা যি কোৱেশ্যন আছে এইবোৰ আমি সলিউশ্যন কৰিম ঠিক আছে প্ৰথমত কি দিছে ইয়াতে আমাক যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তো প্ৰথম কোৱেশ্যন দিছে আমাক ক নম্বৰ কোৱেশ্যন তোমালোকে কিতাপৰ পৰা পেজ নম্বৰ বাহিৰ কৰি ল'বা 13 পেজ ঠিক আছে তোমালোকৰ ক্লাছ 6ৰ যেটো তোমালোকৰ সমাজ বিচিত্ৰাৰ কিতাপ আছে তাত তোমালোকৰ পেজ নম্বৰ 13 অনুশীলনী 1 দি আছে তোমালোকৰ চেপ্টাৰ নম্বৰ 2 অনুশীলনী 1 যিবোৰ কোৱেশ্যন দি আছে তোমালোকে এইবাৰ চোৱা প্ৰথম কোৱেশ্যন কি দিছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান তো উত্তৰ দি আছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান 1 ঘণ্টা ঠিক আছে 1 ঘণ্টা থাকে তাৰ পিছত আমাক খ নম্বৰ কোৱেশ্যন দিছে তোমালোকে এইটো চোৱা যে পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে উত্তৰ দি আছে পৃথিৱীখনক 24টা সময় মণ্ডলত ভাগ কৰা হৈছে ঠিক আছে তাৰ পিছত আমাক গ নম্বৰ কোৱেশ্যন দিছে যে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে উত্তৰ দি আছে তোমালোকে এইটো চাবা যে ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী আৰু তোমালোকক ইয়াতে 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়ক ভাৰতৰ মান সময় ঠিক আছে হিচাপে গণ্য কৰা হয় তাৰ পিছত ইয়াতে আমাক দিছে 2 নম্বৰ কোৱেশ্যন দে সময় মণ্ডল কেনেকৈ গণ্য কৰা হয় আমাক 2 নম্বৰ কোৱেশ্যন এইটো দিছে তাৰ মানে তোমালোকে এটা কথা মনত ৰাখিব যে সময় মণ্ডলৰ ওপৰত এটা কোৱেশ্যন হবে অকল সময় মণ্ডল তোমালোকে 2 নম্বৰ কোৱেশ্যনটো পঢ়িবা এইটো আমাৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন তোমালোকে এইটো পঢ়িবা যে সময় মণ্ডল গণনাৰ লগত পৃথিৱীৰ আৰ্হিক গতি আৰু আৱৰ্তন গতিৰ এক বিশেষ সম্বন্ধ আছে পৃথিৱীয়ে 24 ঘণ্টাত নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰে যাৰ ফলত 360 ডিগ্ৰী কোণ অতিক্ৰম কৰা সেয়েহে 1 ঘণ্টাত পৃথিৱীয়ে 15 ডিগ্ৰী কোণ অতিক্ৰম কৰে এই প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশেৰে সময় মণ্ডল ভাগ কৰা হয় অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশ অন্তৰালে এটা সময় মণ্ডল সৃষ্টি কৰে ঠিক আছে তো আমাৰ অনুশীলনী 1 শেষ হৈ গ'ল ডান হৈ গ'ল এতিয়া আমি অনুশীলনী 2 যাম তোমালোকে পেজ নম্বৰ অনুশীলনী 2 বাহিৰ কৰিবা কিমান 16 ঠিক আছে তোমালোকে এইটো পেজ নম্বৰ বাহিৰ কৰিবা 16 অনুশীলনী 2 আমাক প্ৰথম কোৱেশ্যন দি আছে তোমালোকে এইবোৰ চোৱা যে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন উত্তৰ দি আছে এতিয়া আমাক যে মানচিত্ৰৰ উপাদান 3 বিধ ঠিক আছে সেইবোৰ হল মাপনি এটা দিছে স্কেল ইংৰাজীত ইয়াক স্কেল বুলি কোৱা হয় ঠিক আছে দিশ দিছে ডাইৰেকশন দিছে ঠিক আছে কি কৈছে সাংকেতিক চিহ্ন দিছে সিম্বলস দিছে ঠিক আছে আৰু খ নম্বৰ কোৱেশ্যন কি দিছে আমাক যে প্ৰধান দিশ চাৰিটা কি কি দিশবোৰটো আমাক জানিব লাগিব ঠিক আছে প্ৰধান দিশ চাৰিটা হল তোমালোকে সকলে জানা উত্তৰ দক্ষিণ পূব পশ্চিম ঠিক আছে নৰ্থ সাউথ ইষ্ট ওয়েস্ট ঠিক আছে তোমালোকে ইংৰাজী মাধ্যমতে তোমালোকে চাই লবা সৰুৰে পৰাই তেতিয়ালে তোমালোকে ডাঙৰ হৈ যেতিয়া ইংলিশ মিডিয়ামত লবা হায়াৰ সেকেন্ডাৰী তেতিয়া তোমালোকৰ সহজ লাগিব এতিয়াৰ পৰা তোমালোকে ইংৰাজীবোৰ তোমালোকে অলপকৈ পঢ়ি যাবা ঠিক আছে গ নম্বৰ কোৱেশ্যন দিছে যে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন উত্তৰ দি আছে মানচিত্ৰত থকা দূৰত্ব আৰু ধৰাপৃষ্ঠৰ প্ৰকৃত দূৰত্বৰ অনুপাতক মাপনি অৰ্থাৎ স্কেল বলে এই মানচিত্ৰত প্ৰদৰ্শিত স্থানসমূহৰ সঠিক দূৰত্ব বুজাবলৈ সহায় কৰে ঠিক আছে ই মানচিত্ৰত প্ৰদৰ্শিত স্থানসমূহৰ সঠিক দূৰত্ব বুজাবলৈ সহায় কৰে ঠিক আছে তাৰ পিছত আমাক 2 নম্বৰ কোৱেশ্যন দিছে অনুশীলনী 2 আমাৰ সেকেন্ড কোৱেশ্যন যে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক ঠিক আছে কিছু ক্ষেত্ৰত কৈছে তো উত্তৰ দি আছে গোলকৰ তুলনাত মানচিত্ৰ বহল কৰাত সহজ ইয়াৰ কাৰণ হৈছে কি যে কাগজত আঁকি ৰাখিব পাৰি আৰু বিশেষ অঞ্চল বা ঠাইৰ বিশদ তথ্য দিব পাৰে সেইভাবে মানচিত্ৰ কিছু ক্ষেত্ৰত বেছি সুবিধাজনক ঠিক আছে তাৰ পিছত আমাক 3 নম্বৰ কোৱেশ্যন দিছে তোমালোকে এইটো মানচিত্ৰ আৰু নস্কাৰ মাজত পাৰ্থক্য কি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন যে মানচিত্ৰ আৰু নস্কাৰ মাজত কি পাৰ্থক্য আছে আমাৰ তোমালোকে এইটো চাবা ক্ষেত্ৰ হিচাপে তোমালোকে পাৰ্থক্যটো চাবা মানচিত্ৰ কি কৈছে দেশ ৰাজ্য বা বিশ্বৰ বৃহৎ অঞ্চল ঠিক আছে ক্ষেত্ৰ হিচাপে আৰু নস্কাৰ হৈছে গাঁও চহৰ বা বিশেষ স্থান যেনে বিদ্যালয় ঘৰ ইত্যাদি ঠিক আছে তাৰ পিছত আৰু এটা দিছে মাপনি হিচাপে যে সাধাৰণতে সৰু মাপনিৰ হয় আৰু এটা হৈছে ডাঙৰ মাপনিৰ হয় ঠিক আছে তাৰ পিছত আমাক তথ্য বিস্তাৰ হিচাপে দিছে তোমালোকে এইটো পঢ়ি লবা ঠিক আছে আৰু ব্যৱহাৰ ক্ষেত্ৰ হিচাপে আমাক দিছে শেষত তোমালোকে এইটো চাবা এইটো ইম্পৰ্টেন্ট আছে এইটো তোমালোকে চাবা যে ভূগোল অধ্যয়ন পৰিকল্পনা পৰিভ্ৰমণ ইত্যাদি এইটো আমাৰ মানচিত্ৰ আৰু আমাৰ ইফালে কি দিছে তে নক্সা হৈছে ইঞ্জিনিয়াৰিং আৰ্হি নিৰ্মাণ কাৰ্য আদিত ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰ পিছত আমাক 4 নম্বৰ কোৱেশ্যন দিছে এইটো তোমালোকে চাবা
যে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰ কি দ্বাৰা সহায় কৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ দি আছে যে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰ মানচিত্ৰত বিভিন্ন তথ্য যেনে পথ নদী পুখুৰী ঘৰ দলং সংক্ষিপ্ত আৰু সহজভাৱে দেখুৱায় পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰ পঢ়োঁতে ভাষা নজনাৰ ক্ষেত্ৰত তথ্য বুজিবলৈ এই চিহ্নবোৰ সহায় কৰে ঠিক আছে তাৰপিছত তোমালোকৰ যেটো আৰু এটা কিতাপ আছে তোমালোকৰ সমাজ বিচিত্ৰা তাত তোমালোকৰ কেইটামান কোৱেশ্চন আছে ঠিক আছে এইবাৰ তোমালোকে চাবা তোমালোকক মই এইবাৰ আলোচনা কৰি দি আছো তোমালোকে আৰু তোমালোকৰ যেটো সেকেন্ড কিতাপ আছিল ঠিক আছে ইয়াৰে এটা পাৰ্ট 2 কিতাপ আছিল তোমালোকে এটো বাহিৰ কৰিবা তোমালোকে পেজ নম্বৰ কিমান বাহিৰ কৰিবা মই কৈ দি আছো তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা 4 ঠিক আছে পাৰ্ট ভিত্তিক কোৱেশ্চন দিছে তোমালোকৰ ইয়াতে সমমণ্ডল আৰু মানচিত্ৰ চেপ্টাৰ 2 খালি ঠাই প্ৰথমত কৈছে তোমালোকে এইবাৰ চাবা কি কৈছে যে আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মান হৈছে কিমান ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী ঠিক আছে খন নম্বৰ কোৱেশ্চন দিছে যে মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা দেশ গলে সময় পিছুৱাই যাব কিমান গলে তো উত্তৰ দিছে মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পশ্চিমলৈ গলে সময় পিছুৱাব ঠিক আছে গ নম্বৰ কোৱেশ্চন দিছে ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে 1.5 ঘণ্টা আৰু 1.5 মিনিট কিমান ঘণ্টা আৰু কিমান মিনিট 2 ঘণ্টা 4 মিনিট ঠিক আছে এবাৰ তোমালোকে চাবা এই কোৱেশ্চনবোৰ তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন হিচাপে ইউনিট টেষ্টত তোমালোকৰ আহিব পাৰে তাৰ পিছত আমাক 2 নম্বৰ কোৱেশ্চন দিছে যে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কাহত দিয়া খালি বাকচত লিখা বা তোমালোকক ৰাইট চিন দি দিব পাৰে তোমালোকৰ এক্সামত ঠিক আছে তোমালোকে লিখিবা যে পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰে এটো অশুদ্ধ হ'ব ঠিক আছে তাৰ পিছত কি দিছে আমাক সেকেন্ড কোৱেশ্চন যে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী এটো অশুদ্ধ তাৰ পিছত আমাক গ নম্বৰ কোৱেশ্চন দিছে যে গ্ৰীণ হাউচত কৈ আগতে দুপৰীয়া হোৱা ঠাই এখন পূব দ্ৰাঘিমা ৰেখাত অৱস্থিত এইটো কিন্তু শুদ্ধ ঠিক আছে তাৰ পিছত আমাক ঘ নম্বৰ কোৱেশ্চন দিছে তোমালোকে এটো যে কি কৈছে যে দ্ৰাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কেই সেই ঠাইখনৰ স্থানীয় সময় বলে এইটো শুদ্ধ তোমালোকে কিতাপখন এবাৰ ৰিডিং মাৰিবা তোমালোকে পাই যাবা তাৰ পিছত আমাক 9 নম্বৰ কোৱেশ্চন দিছে এটো তোমালোকে চাবা যে মুখ্য দ্ৰাঘিমা ৰেখা আৰু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন এইটো আমাৰ শুদ্ধ ঠিক আছে তাৰ পিছত আমাক 3 নম্বৰ কোৱেশ্চন দিছে তোমালোকৰ এই 1ত যিবোৰ কোৱেশ্চন আছে খালি ঠাই পূৰ কৰা আৰু শুদ্ধ না অশুদ্ধ এইবোৰ কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট এইবোৰ কিন্তু আহিব পাৰে আৰু বাকি যিবোৰ তোমালোকক দিছে এইবোৰ তোমালোকক এনে জানিবৰ কাৰণে দিছে এইবোৰ কিন্তু এক্সামত না আহে বাকি এই যিবোৰ ইয়াতে দি আছে 3 নম্বৰ কোৱেশ্চন যে তোমালোকে দলগতভাৱে অসমৰ পূব প্ৰাকৃতিক বিভাগ ৰাজনৈতিক বিভাগ পাটপথ আদিৰ মানচিত্ৰ ভূচিত্ৰাৱলীত চাই তাত কি দেখুওৱা হৈছে তলৰ তালিকাখন লিখা এইবোৰ কিন্তু তোমালোকৰ এক্সামত না আহে ঠিক আছে তোমালোকৰ 1ত যিবোৰ দিছে খালি ঠাই পূৰ কৰা এইবোৰ আহিব আৰু 2ত যিবোৰ দিছে শুদ্ধ না অশুদ্ধ বাছনি কৰা এইবোৰ আহিব গতিকে এইবোৰ তোমালোকে এনে চাই যোৱা এইবোৰ তোমালোকক পঢ়িব নালাগে মই ভাবো এনে তোমালোকে চাই যোৱা প্ৰকৃতি দি আছে মই তোমালোকক দি দিছো পাহাৰৰ প্ৰকৃতি তোমালোকে ৰাজনৈতিকভাৱে দিবা যে ৰাজ্য সীমা যাতায়াত হৈছে ৰাস্তা ঠিক আছে তাৰ পিছত নদী দিছে জিলা সীমা আৰু এইফালে আমাৰ যাতায়াত ব্যৱস্থা দি আছে ৰেলপথ ঠিক আছে বন দি আছে ঠাইৰ নাম দলং তোমালোকে এইবোৰ চাবা এইবোৰ কিন্তু আমাৰ এক্সামত না আহে এনে আমাক দিছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চন দিছে তলত কি কৈছে তলত মানুহ এজনৰ চাৰিফালে কিছুমান চিত্ৰ দিয়া হৈছে ঠিক আছে আৰু তলত আমাক পঢ়িব তোমালোকে চিত্ৰটো প্ৰথমত চোৱা কিতাপত তোমালোকে চোৱা পেজ নম্বৰ 5 আৰু এই চিত্ৰৰ তলত কিন্তু আমাক এটা লাইন দিছে আমি লাইনটো পঢ়িম এতিয়া তোমালোকে এটো চোৱা যে এতিয়া তোমালোকে চিত্ৰসমূহলৈ চাই তলৰ তালিকাখনৰ খালি ঠাই পূৰোৱা ঠিক আছে তো তোমালোকে কিতাপত চিত্ৰপট চাবা আৰু খালি ঠাইত কি দি আছে তোমালোকে নাপালে মই তোমালোকক সহায় কৰিম ঠিক আছে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ দেখিবা আৰু তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিব তো তোমালোকে পেজ নম্বৰ 5 বাহিৰ কৰি তোমালোকে চোৱা মই তোমালোকক বাকি উত্তৰখিনি কৈ দি আছো ঠিক আছে তো ইয়াতে ক্ৰমিক নং তোমালোকৰ 1 2 হিচাপে আমাৰ 4 দি আছে ঠিক আছে ইফালে আমাৰ 8 পৰ্যন্ত দি আছে তো প্ৰথমত উত্তৰ দিছে দিশ আৰু কি আছে লিখা গছ দি আছে দক্ষিণ দিশ দিছে কুয়া দি আছে ঠিক আছে দক্ষিণ দিশত তোমালোকৰ কুয়াই দি আছে তাৰ পিছত পূব দিশত পাহাৰ দি আছে পশ্চিম দিশত ঘৰ দি আছে উত্তৰ পূব তোমালোকে উত্তৰ পূব ই কৰি চাবা তোমালোকে উত্তৰ পূব আসলে কোনটো সূৰ্য এটা আমাৰ উত্তৰ পূব ঠিক আছে তাৰ পিছত আমাৰ দক্ষিণ পূব দি আছে দলং দি আছে তোমালোকৰ ইফালে ঠিক আছে তাৰ পিছত দক্ষিণ পশ্চিম দি আছে নদী দি আছে উত্তৰ পশ্চিম দি আছে আৱাজ দি আছে ঠিক আছে তোমালোকে এইবোৰ ভালদৰে চাবা তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 5 দি আছে তোমালোকে এইটো চাবা এইবোৰ কোৱেশ্চন আমাৰ জেনাৰেলি এক্সামত না আহে তোমালোকৰ এই কিতাপখনৰ অকল 1 আৰু 2 যি তোমালোকৰ 1 আৰু 2 যিবোৰ তোমালোকৰ কোৱেশ্চন আছে খালি টাইপৰ কৰা আৰু শুদ্ধ অশুদ্ধ বাছনি কৰা এইবোৰ কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট আৰু বাকিবোৰ ইম্পৰ্টেন্ট নহয় তোমালোকে এনে চোৱা কি কৈছে তোমাৰ বিদ্যালয়ৰ চৌহদৰ এখন নস্কা আঁকি তাত তলত দিয়াবৰ দেখুওৱা ঠিক আছে নস্কা আঁকিব কৈছে তোমালোকে নস্কাবোৰ আঁকিবা আৰু তোমালোকৰ বিদ্যালয়ৰ চাৰিটা দিশ তোমালোকে নিজে দিবা এইবোৰ তোমালোকে নিজে কাম ঠিক আছে ছাত্ৰ ছাত্ৰী নিজে কৰিবা বা তোমালোকৰ ক্লাছ টিচাৰে এইটো তোমালোকক সহায় কৰিব
ঠিক আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 6 দিছে যে তোমাৰ জিলাখনৰ এখন মানচিত্ৰ আঁকি তলত দিয়াৰ বহুৱা, ঠিক আছে, ভূচিত্ৰাৱলী সহায় ল'বা। ঠিক আছে, মানচিত্ৰ তোমালোকে আঁকিবা। মই তোমালোকক তথাপি উত্তৰখিনি কৈ দিছোঁ। তোমালোকে উত্তৰখিনি নিজে নিজে কৰিবা। ইয়াতেও দিয়া আছে যে ছাত্ৰ ছাত্ৰী নিজে নিজে কৰা। তোমালোকে কি কৈছে যে তোমাৰ জিলাখনৰ তোমালোকে কোনোবা কোন জিলাৰ পৰা, কোনোবাই হয়তো ডিব্ৰুগড় জিলাৰ পৰা হ'ব পাৰে, কোনোবাই তিনিচুকীয়াৰ পৰা হ'ব পাৰে, কোনোবাই নগাঁৱৰ পৰা হ'ব লাগে। তোমালোকে নিজৰ নিজৰ জিলাখনৰ মানচিত্ৰ আঁকিবা। এই কুৱেশ্যনবোৰ তোমালোকৰ এক্সামত নাহে। তথাপি এনে তোমালোকে যদি ভাবা যে আমি উত্তৰখিনি কৰিম, তোমালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ তোমালোকে মানচিত্ৰখন আঁকিবা। জিলাখনৰ চাৰি সীমা তোমালোকে ক্লাছ টিচাৰৰ পৰা সহায় ল'বা। ঠিক আছে, আমাৰ অসমত 33ৰ পৰা 34খন আমাৰ জিলা আছে। গতিকে ইমানখিনি ইয়াত ডিটেইলছ দিয়াটো সম্ভৱ নহয়। ঠিক আছে, ভিডিঅ'টো বহুত লং হৈ গৈ যাব। ঠিক আছে, সেইকাৰণে তোমালোকক মই কৈছোঁ তোমালোকে এইবাৰ নিজে নিজে কৰিবা। আৰু তোমালোকক কুৱেশ্যন নম্বৰ 7 দিছে যে তলৰ ছবিখনত কি কৈছে, কুৱেশ্যন নম্বৰ 7 যে তলৰ ছবিখনত এখন সামুদ্ৰিক জাহাজ আৰু এখন উৰাজাহাজৰ যাত্ৰাপথ দেখুওৱা হৈছে। কি কৈছে আৰু যে সামুদ্ৰিক জাহাজখনে ব্ৰাজিললৈ আৰু উৰাজাহাজখনে ইউৰোপলৈ একেদিনাই একে সময়তে অৰ্থাৎ 2025 চনৰ 26 জানুৱাৰী আবেলি 3 বজাত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। ঠিক আছে, তাৰপিছত কি দিছে তোমালোকে বাকীখিনি চাবা যে ভাৰতৰ পৰা জলপথেৰে ব্ৰাজিল পাবলৈ 120 ঘণ্টা আৰু ভাৰতৰ পৰা আকাশী পথেৰে ইউৰোপ পাবলৈ 30 ঘণ্টা সময় লাগে। সময়মণ্ডলৰ হিচাপ অনুসৰি দুয়োখনে কোনদিনা কিমান সময়ত গৈ নিজৰ গন্তব্য স্থানত উপস্থিত হ'ব। ঠিক আছে, তো তোমালোকৰ উত্তৰখিনি তোমালোকে চোৱা। এই কুৱেশ্যনটো তোমালোকৰ মোৰ মতে এই কুৱেশ্যনটো তোমালোকৰ নাহে। ঠিক আছে, মোৰ এইটো ধাৰণা আৰু কি তোমালোকৰ কাৰণে এই কুৱেশ্যনটো বহুত ডাঙৰ কুৱেশ্যন। ঠিক আছে, এই কুৱেশ্যনটো দিলে কমচে কম আমাক 10 মাৰ্কছ দিব লাগিব। গতিকে আমাৰ ইউনিট টেষ্টেই হয় 50 মাৰ্কছৰ 10 মাৰ্কছ ইয়াতে তেওঁলোকে নিদিব। ঠিক আছে, টিচাৰসকলে নিদিব। তোমালোকে এই কুৱেশ্যনটো এনেই চোৱা, এক্সামত আমাৰ নাহে এই কুৱেশ্যনটো। ঠিক আছে, তোমালোকে চোৱা যে সামুদ্ৰিক জাহাজ ভাৰতৰ পৰা ব্ৰাজিল যাত্ৰাৰ আৰম্ভণি তোমালোকে এইবোৰ চাবা। ঠিক আছে, যাত্ৰাৰ সময় দি আছে 120 ঘণ্টা ইজিকুৱেল টু আমাৰ 5 দিন হয়, 24 ঘণ্টাকৈ হ'লে। ঠিক আছে, বাকীখিনি তোমালোকে পঢ়ি ল'বা ইয়াৰ পৰা। তাৰপিছত আমাক সময় অনুসৰি দিছে আৰু এটা আমাৰ দি আছে, এইটো তোমালোকে চাবা। ঠিক আছে, আৰু শেষত আমাক কি দিছে তোমালোকে এইখিনি চাবা যে 11 জানুৱাৰী পুৱা 7 বজাত উপস্থিত হ'ব। তোমালোকে এইটো মনত ৰাখিবা। ঠিক আছে, তো আমাৰ ভিডিঅ' আজি এইখিনিয়ে। বাই বাই, টেক কেয়াৰ।